হয়, বৰ ডাঙৰ উৎসৱ আজি 100 বছৰ শেষ হ'ল। আমাৰ শ্ৰী শ্ৰী গোপাল কৃষ্ণ সত্ৰৰ আজি 100 বছৰ সম্পূৰ্ণ হ'ল। গতিকে খুব আধ্যাত্মিক এটা পৰিৱেশ, সকলো ফালে ৰাইজ ওলাই আহিছে। কিন্তু ৰাইজৰ মনত ক'ৰবাত নহয় ক'ৰবাত অকণমান খুব দুখ আছে, কাৰণ আমাৰ হৃদয়, আমাৰ বুকুৰ কুটুম জুবিন দা আমাৰ পৰা গুচি গ'ল। গতিকে আমাক সেই কথাত আমাক ন্যায় লাগে। সেই কথাটো আমি সদায় আগতে শ্ৰদ্ধাঞ্জলি জনাই সকলো ৰাইজ ইয়াতে গোট খাইছে। আমাৰ কমিটিৰ ফালৰ পৰা যথেষ্ট অনুষ্ঠান আছিলে, কিন্তু কিছু অনুষ্ঠান আমি বাতিল কৰি যিখিনি অনুষ্ঠান আমি ধৰ্মীয় যিখিনি বজাৰ, ধৰ্মীয় যিখিনি শোভাযাত্ৰা, সেই শোভাযাত্ৰাহে আমি কৰিব ওলাইছোঁ। ৰাইজৰ বিচাৰিছে কাৰণে এইখন কৰিব ওলাইছোঁ। কিন্তু ৰাইজৰ তাৰ মাজতো কিন্তু ক'ৰবাত এটা দুখ আছে, যিটো জাষ্টিছ ফৰ জুবিনৰ কথা ওলাইছে। সকলো ৰাইজৰ লগত আমিও আছোঁ, আমাক ন্যায় লাগিব। আৰু এই শোভাযাত্ৰাত আজি আমি দুৰ্গা পূজাৰ সকলো অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। যেনেকৈ দুৰ্গা মায়ে যেনেকৈ নৰকাসুৰক বধন কৰি যেনেকৈ অনিয়মক নিয়মৰ পৰা ভালৰ পথত আনিবলৈ চেষ্টা কৰিছিলে, সেনেকৈ সকলো ৰাইজৰ যাতে ভাল হওক, সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু তাৰ লগতে আজি মন কী বাতত অলপ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুবিন দাৰৰ কথা এইবাৰ উল্লেখ কৰিছে। খুব শুভনীয় কথা, তেখেতে অসমখনক কিমান ভাল পায় তাকে প্ৰকাশ কৰিছে। আমাৰ বিশ্বাস আছে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াহঁতৰ জুবিন দাক ন্যায় পাব। আৰু এই শোভাযাত্ৰাত যিসকল লোক ইয়াতে অংশগ্ৰহণ কৰিছে সকলোকে শুভেচ্ছা দিছোঁ। আৰু লগতে আমাৰ যিটো দীপাৱলী আহি আছে তাৰো শুভেচ্ছা কামনা কৰিছোঁ। আৰু সেই সত্ৰৰ যিখিনি পৰম্পৰা আছিলে, মই শুনিবলৈ পাইছোঁ ইয়াতে যোনেই যি কথা কয় তাকে সফল হয় বুলি শুনিছোঁ। গতিকে ৰাইজ হৈ মই ইয়াতে প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে যাতে মংগল হওক তাৰে কামনা কৰিছোঁ। ঈশ্বৰ শ্ৰী শ্ৰী গোপাল কৃষ্ণ সত্ৰৰ এই দুৰ্গা পূজাৰ শতবৰ্ষ উদযাপন কৰিছে। এই শতবৰ্ষ উৎসৱৰ পোনতে মা দেৱী দুৰ্গাৰ শ্ৰীচৰণত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীৰ লগতে আমাৰ অসমৰ হিয়াৰ আমঠু অসমীয়া জাতিৰ স্বাভিমান, বিশ্বৰ শ্ৰেষ্ঠ সংগীত শিল্পীসকলৰ ভিতৰত আমাক গৌৰৱান্বিত কৰা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে আন কিছু কাৰ্যসূচী কৰ্তন কৰি এইবাৰ শতবৰ্ষ উদযাপন সমিতিয়ে এই কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে। আৰু এই কাৰ্যসূচী মাৰ শ্ৰীচৰণত বন্তি প্ৰজ্বলন কৰি এই আৰম্ভণি কাৰ্যসূচী কৰিবলৈ পাই মই যথেষ্টভাৱে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু উদযাপন সমিতিৰ সভাপতি আৰু গোপাল কৃষ্ণ সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি কৰ্ণ বৰুৱা, উদযাপন সমিতিৰ সভাপতি ৰীতলাল কাকৰীয়াকে ধৰি সমূহ এই উদযাপন সমিতিৰ লগতে পৰিচালনা সমিতিৰ বিষয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যাতে সকলো ভক্তৰ মনৰ আশা পূৰণ কৰি দিয়ে আৰু সমাজৰ যি অশক্তি, যি অমংগল সকলো নাইকিয়া কৰি এক শান্তিৰ পৰিৱেশ এটা বিৰাজ হৈ থাকিব যাতে পাৰোঁ। আৰু সেইটোৰ কাৰণে মায়ে যাতে সকলোকে আশীৰ্বাদ দিয়ে আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ যাতে চিৰশান্তি কামনা লাভ কৰে তাৰ কাৰণে মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। কাৰণ জুবিন গাৰ্গ অবিহনে আজি অসমীয়া জাতিয়ে শোকত নিয়মন হৈছে। প্ৰত্যেক ঘৰ পৰিয়ালৰ এজন ব্যক্তি ঢুকোৱাৰ নিচিনাকৈ সকলোৱে আজি শোকত নিয়মন হৈছে। তথাপিতো ঈশ্বৰ ভক্তি, মাৰ ভক্তি লাগিব। সমাজখনক আমাৰ জীৱনশৈলীক আগুৱাই নিয়াৰ কাৰণে মাৰ ভক্তি আমাৰ অতিকৈ প্ৰয়োজন। গতিকে এই দুৰ্গা পূজাৰ সময়ত প্ৰত্যেকজন ভক্তৰ যি মনৰ আশা, এই মনৰ আশা পূৰণৰ কাৰণে মায়ে সকলোকে আশীৰ্বাদ দিয়ক, তাৰ কাৰণে মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু সকলোৰে মই ৰাইজক এই দুৰ্গা